Question number 27. 5 জন মানুহে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে। সেই একেটা কাম কিমান দিনত 25 জন মানুহে সম্পূৰ্ণ কৰিব পাৰিব? আমি জানো যে মানুহ বাঢ়িলে সময় কমে, গতিকে মানুহৰ সংখ্যা আৰু সময় ব্যস্তানুপাতত থাকিব। এই কুৱেশ্যনটো বুজাবৰ কাৰণে তোমালোকক মই এটা বাকচ আঁকি লৈছোঁ। X বুজাব মানুহৰ সংখ্যা আৰু Y বুজাব সময় বুজাব, Y সময় বুজাব দিন হিচাপত, হয়নে? Y দিন হিচাপত মানুহ বুজাব। ঠিক আছে? এতিয়া কৈছে 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে। 5 জন মানুহে কিমান দিনত কৰিব পাৰে? 20 দিনত কৰিব পাৰে। এতিয়া আকৌ 25 জন মানুহে সেই একেটা কাম কিমান দিনত কৰিব পাৰিব? আমি এতিয়া এইটো উলিয়াম। ই হ'ব আমাৰ x1 ভ্যালু, ই হ'ব আমাৰ x2 ভ্যালু, 20 হ'ব y1 ভ্যালু আৰু আমি এইটো y2 ভ্যালু উলিয়াম। 5 জন মানুহে 20 দিনত কৰে আৰু 25 জন মানুহে y2 দিনত কৰিব। ধৰা হ'ল 25 জন মানুহে y2 দিনত কামটো সম্পূৰ্ণ কৰিব। যিহেতু সম্বন্ধটো ব্যস্তানুপাতিক x1 into y1 equal to x2 into y2. x1 ৰ ভ্যালু কিমান আমাৰ? বাকচটোত চালে দেখিলো যে 5 into y1 ৰ ভ্যালু 20 equal to x2 ভ্যালু আমাৰ কিমান? 25 into y2 ভ্যালু নাই, আমি উলিয়াম। 5 20 100 equal to 25 into y2। 25টো এইফালে পূৰণ হৈ আছে, এইফালে পাৰ কৰিলে কি হ'বগে? হৰণ হ'বগে y2। 25 এতিয়া 100 যদি আমি হৰণ কৰোঁ কিমান পামগে? 4 পামগে। y2 equal to 4। তাৰ মানে y2 হৈছে দিন আছিলে, তাৰ মানে 25 জন মানুহে 4 দিনত কামটো সম্পূৰ্ণ কৰিব। গতিকে 25 জন মানুহে 4 দিনত কামটো সম্পূৰ্ণ কৰিব।